অখিল গগৈ ডাঙৰীয়া মোৰ জ্যেষ্ঠ ভাতৃৰ দৰে গতিকে তেওঁ সকলো কথা নিশ্চয় বুজি পাইছে ময়ো যুক্তিপূৰ্ণ কথাটোৱে কৈছোঁ আৰু মই আচৰিত হৈছোঁ যে বিজেপিও মানে আমাৰ দুটা দলক একলগ হোৱাটো বেছি মানে উৎপাত কিয় কৰি আছে আপোনালোকে চাইছে যে দিল্লীৰ কনক্লেভত দিলীপ শইকীয়াই আমাৰ দুটা দল মানে একত্ৰিত হ'ব লাগে বোলা কথাটো তেওঁলোকে বৰ জোৰ দিছে বিজেপিয়ে জোৰ দিছে গতিকে এই কথা বতৰাবোৰ আমি অলপ চাব লাগিব বিজেপি বেছি উৎসাহী মানে যে দুটা দল লগ লাগিব লাগে বাকী বেলেগবোৰ বেছি উৎসাহিত হোৱাই নাই দিলীপ শইকীয়া দেখিছিলে নহয় আপোনালোকে গতিকে এইবোৰ কথাও আমি চাব লাগিব যে বিজেপি মানুহে দেখোন বেছি এইটোত বেছি আগভাগ লৈছে গতিকে সকলো কথা চালি জাৰি চাই আমি সিদ্ধান্ত ল'ব লাগিব কিন্তু মৌলিক কথাটো হ'ল দুটা বেলেগ আদৰ্শ হ'লে মিল হোৱাটো সিমান সহজো নহয় কাৰণ আমি অগপ প্ৰগতিশীল এইবোৰোতো ইতিহাস আমি পাইছোঁ গতিকে আমি দূৰদৰ্শী এটা চিন্তা যাব লাগিব কিন্তু অখিল গগৈ ডাঙৰীয়াৰ যিটো সংগ্ৰাম সেইখন সংগ্ৰামৰ লগত আমি আছোঁ ভোট কেতিয়াও ভাঙিবলৈ নিদিওঁ একেলগে থিয় হৈছোঁ এটা দল হোৱাত কাৰিকৰীগত সমস্যা আছে আদৰ্শগত সমস্যা আছে গতিকে অখিল গগৈ ডাঙৰীয়ালৈ মই আহ্বান জনাইছোঁ অনুগ্ৰহ কৰি আপুনি কথাটো বুজক বুজি পাওক আপুনি যথেষ্ট আমাতকৈ জ্যেষ্ঠ বিজ্ঞ মানুহ আৰু মোক নিজৰ ভাই বুলি তেওঁ ভাবে ময়ো নিজৰ জ্যেষ্ঠ ককাই বুলি ভাবোঁ গতিকে তেওঁ যাতে এই কথাটো আন্তৰিকতাৰে বুজে তেওঁলোকে কোৱা আন্তৰিকতাপূৰ্ণ কথাটো আমি আন্তৰিকতাৰে বিবেচনা কৰিছোঁ কিন্তু দুটা আদৰ্শ একলগ হোৱাটো অলপ সমস্যা আছে যেনে CPI আৰু CPIML হ'ব নোৱাৰে তেওঁতো নিজেই কৈছে তেওঁ যে মাৰ্ক্সবাদী হয় আমিতো জাতীয়তাবাদী গতিকে পটভূমি জানে অসম আন্দোলনৰ সময়ত এটা যিটো পৰিৱেশ জাতীয়তাবাদৰ লগত বাওঁপন্থী মানুহৰ এটা সংঘাত আৰু দ্বন্দ্বৰ পৰিৱেশ আছিলে এইটো আছে আৰু থাকিব কিন্তু বিজেপিক হৰুৱাবলৈ আমি একেলগে থিয় দিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ